সকলো নগা বেয়া হ'ব নোৱাৰে, বেয়া নহয়। সকলো অসমীয়া বেয়া নহয়। সকলো অসমীয়া মাটি দখল কৰিবলৈ উৰিয়াম ঘাট গৈ পোৱা নাই। নগাঁৱৰ পৰা অসমীয়াটো গৈ পোৱা নাই মাটি দখল কৰিবলৈ। তেখেতৰ সমষ্টি পাই গৈছে। তেখেত যোৱা নাই, তেখেত ভাল, কিছু বেয়া কাৰণে তাত গৈ মাটি দখল কৰিছে। গতিকে অধ্যক্ষ ডাঙৰীয়া বেয়া মানুহ চবতে থাকে। বেয়া মানুহ তেখেতৰ সমষ্টিটো আছিলে, তেওঁলোক গৈ পেলাই উৰিয়াম ঘাটত মাটি দখল কৰিছে, উচ্ছেদ কৰিছে, গুচি আহিব লগা হৈছে। তেখেত ভাল, মই তেখেতক ভাল বুলি কৈছোঁ, কাৰণ তেখেতে গৈ উৰিয়াম ঘাটত বেদখল কৰা নাই। এতিয়া অধ্যক্ষ ডাঙৰীয়া কিছু দুৰ্বৃত্তই আহি এই কামটো কৰিছে। যে সকলো নগাঁৱতো তাৰ কাৰণে ৰেছপঞ্চিবল হ'ব নোৱাৰে। সেইকাৰণে নাগালেণ্ড আমাৰ লগৰ পৰা গুচি গ'ল হয়তো। সেইকাৰণে হয়তো অধ্যক্ষ ডাঙৰীয়া আমাৰ পৰা অৰুণাচল গুচি গ'ল, মেঘালয় গুচি গ'ল। এই যে আমি ডমিনেটিং এটা আমি যে মানে হেৰি কৰোঁ, সেইটো নহয় অধ্যক্ষ ডাঙৰীয়া। এটা কথা আকৌ কৈছোঁ, ভাল মানুহ বেয়া মানুহ চবতে আছে। কেইদিনমানৰ আগত অতুল বৰা ডাঙৰীয়াই উৰিয়াম ঘাটৰ বৰ্ডাৰ চাবলৈ গৈছিলে, মৰিয়নিৰ বৰ্ডাৰ চাবলৈ গৈছিলে। মই ক'ৰবাত অলপ আগত মই কিবা এটা ডাটা চাওঁতে মোবাইলটো দেখিলোঁ, আমাৰ মৃণাল শইকীয়াই কৈছিলে যে বাতৰি কাকতত ওলাই থকা পৰিৱেশ উৰিয়াম ঘাটত নাই। তাত মানুহ সমিল মিলৰে আছে, তাত মানুহ সমিল মিলৰে আছে। গতিকে এনেকুৱা কথা যদি আমি কৈ দিওঁ বিধানসভাত, নগাই আহি উৎপাত কৰিলে, নগাই আহি গুণ্ডামি কৰিলে, কাটিলে, মাৰিলে, কোনোবাই যদি হয় ছাৰ বুলি ঢকিয়াই থাকিলোঁ, তেওঁলোকেতো গম পাব। অধ্যক্ষ ডাঙৰীয়া তেওঁলোকে গম পাব, তেওঁলোকে দুখ কৰিব যে আমি একো কৰাই নাই, কোনোবা দুজন বেয়া মানুহে গৈ কৰিলে, আমাক সকলোকে টাৰ্গেট কৰি অসম বিধানসভাত কোনোবাই প্ৰশ্ন উত্থাপন কৰিলে, বিতৰ্ক হ'ল। গতিকে অধ্যক্ষ ডাঙৰীয়া সেই কথাটো তেনেকৈ ধৰণে নক'বলৈ মই মাননীয় সদস্যগৰাকীক অনুৰোধ জনাইছোঁ। অধ্যক্ষ ডাঙৰীয়া যিটো মোৰ স্পেচিফিক উত্তৰ মই তেখেতক পঢ়ি দিছোঁ। 2026 চনৰ 4 জুলাই মাহৰ 24 তাৰিখে, জুন মাহৰ 24 তাৰিখে পুৱা প্ৰায় 10 বজাত উৰিয়াম ঘাট আৰক্ষী থানাৰ অন্তৰ্গত 1 নং ৰাজাপুখুৰী আৰু 2 নং ৰাজাপুখুৰী গাঁৱৰ প্ৰধানদ্বয়ে উৰিয়াম ঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰে যে 23/6/2026 তাৰিখে প্ৰায় পুৱা 10:30 বজাত নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ হুকাই বস্তিৰ দুজন দুৰ্বৃত্ত তেওঁলোকৰ গাঁৱলৈ আহি উভয় গাঁও প্ৰধানৰ হাতত এখনকৈ পত্ৰ প্ৰদান কৰে। লগতে তেওঁলোকে নিজ নিজ গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ গাঁও প্ৰধানক নিৰ্দেশ দিয়ে। উক্ত পত্ৰখনত গভৰ্ণমেণ্ট অফ দ্য পিপুলছ ৰিপাব্লিক অফ নাগালেণ্ড অফিচ অফ দ্য নিউলেণ্ড ৰিজন শীৰ্ষক ব্যৱহাৰ কৰি 2026-27 বিত্তীয় বাৰ্ষিক হাউচ টেক্স আৰু চেঞ্চাছ টেক্সৰ বাবদ NACN/GPRN নিক্কিৰ কাৰ্যালয়লৈ অনুদান কৰাৰ বাবে গাঁও পৰিষদ কৰ্তৃপক্ষক আহ্বান জনাইছিল। পত্ৰখন NACN/GPRNৰ নিউলেণ্ড অঞ্চলৰ উপ সচিব হিচাপে পৰিচয় দিয়া TK নাগা নামৰ ব্যক্তিৰ স্বাক্ষৰিত বুলি উল্লেখ কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এই দুৰ্বৃত্ত বুলি শব্দটো মই ব্যৱহাৰ কৰিছোঁ, আকৌ ব্যৱহাৰ কৰিছোঁ, এই দুৰ্বৃত্ত দুজনক চিনাক্ত কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, আৰু এই দুৰ্বৃত্ত দুজন পলাই আছে। এই দুৰ্বৃত্ত দুজন চিনাক্ত কৰা হৈছে, নাগালেণ্ড আৰক্ষীৰ লগত যোগাযোগ কৰা হৈছে। 155 নং বেটেলিয়ান CRPF ধৰি নিউট্ৰেল ফ'ৰ্চকো অৱগত কৰা হৈছে যে এই দুজন দুৰ্বৃত্ত তেওঁলোকে আহি দুখন গাঁৱত দুখন চিঠি দি গৈছে। গতিকে অধ্যক্ষ ডাঙৰীয়া ব্যৱস্থা ল'ব লাগে। কিন্তু মই আকৌ কৈছোঁ, দুৰ্বৃত্ত দুজন পলাতক অৱস্থাত আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ লগতে যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধৰ উদ্দেশ্যে আৰক্ষী আৰু নিউট্ৰেল ফ'ৰ্চে সংশ্লিষ্ট অঞ্চলত তালাচী অভিযান আৰু টহল ব্যৱস্থা অধিক জোৰদাৰ কৰিছে। বৰ্তমান সম্পূৰ্ণ পৰিস্থিতি স্বাভাৱিক আৰু আৰক্ষীৰ নিবিড় পৰ্যবেক্ষণত আছে। এতিয়ালৈকে গাঁওসমূহৰ পৰা কোনো ধৰণৰ ধন সংগ্ৰহ কৰা হোৱা নাই বুলি আমাৰ তথ্যত পোৱা হৈছে। আজিও আনকি বিহালী অঞ্চলত এনেকৈ ফৰেষ্টত আহি অৰুণাচলৰ লোকে অৰুণাচলৰ দুৰ্বৃত্ত আহি গছ বন কটাৰ কাৰণে আজিও পুলিচ আৰু ফৰেষ্ট বিভাগে তাত কাম কৰি আছে। গতিকে দুৰ্বৃত্তই কৰা কামত আমাৰ চৰকাৰ এক্সট্ৰিমলি কাম কৰি আছে, য'ত যি কৰিব লাগে। কিন্তু তাত
অকল নাগা মণিপুৰী মিজো এনেকুৱা ধৰণৰ কথা কৈ যাতে আমাৰ নৰ্থ ইষ্টৰ সমন্বয়টো নষ্ট নকৰে দুৰ্বৃত্তই য'ত কৰিছে বিহালীত আজিও যোৱা কেইদিনমানৰ পৰা কৰি আছিল আজি অসম পুলিচ আৰু অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে তাত সম্পূৰ্ণ একশ্যন কৰি আছে তাত দুৰ্বৃত্তক ধৰিবৰ কাৰণে যি কালে কৰি আছে কিন্তু নৰ্থ ইষ্টৰ সমন্বয়টো আপোনালোকে নষ্ট নকৰিব অসম বিধানসভাত অন্ততঃ এই নৰ্থ ইষ্টৰ এই সমন্বয়ৰ এগেইনষ্টত কথা নক'ব